তাৰমানে আমি কি জেলৰ ভিতৰত আছো এতিয়া আমি এতিয়া সব জেলৰ ভিতৰত উদ্ভিদ বিলাক সব জেলৰ ভিতৰত আমি এতিয়া আছো মই ৰাস্তা পাহৰি গলো মই কেনেকে তুমি থাকা তাতে ইংলিশ যেনেকে দিয়া আছে নেম প্লেট তেনেকে অসমীয়াটো এটা নেম প্লেটত লোকাল যি নাম হয় গছ Hello friends মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আৰু মই বিক্ৰম আজি আমাৰ টাইৰা বিক্ৰম ব্লগছ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আপোনালোকক আজি আমি এক্সপ্লোৰ কৰিম এটা নতুন জায়গা আৰু সেই জায়গাটো হ'ল আমাৰ গুৱাহাটীত হোৱা নতুনকে এটা পাৰ্ক আৰু সেই পাৰ্কটো হ'ল উদ্ভিদ উদ্যান এটা বটানিক্যাল গাৰ্ডেন বনাইছে আমাৰ গুৱাহাটীত ফেন্সি বজাৰত আৰু সেই উদ্ভিদ উদ্যানটোত আজি আমি যাম শুনিছো তাতে বহুত ধৰণৰ গছ-গছনি আছে ন সো আজি আমি সেই উদ্ভিদ উদ্যানটো ভিজিট কৰিম আৰু আপোনালোকক উদ্ভিদ উদ্যানৰ ভিতৰৰ কি পৰিবেশ কেনেকুৱা বনাইছে সবখিনি আজি দেখাবৰ কাৰণে চেষ্টা কৰিম তো শুনিছো বহুত ধুনীয়া বনাইছে তাতে একদম ৰীল বনোৱা ফটো উঠাৰ কাৰণে বহুত লোকেশন বনাইছে তো আমি গৈ আছো তালৈ আৰু আপোনালোকক দেখাম গোটেই ভিডিঅ'টোত আমি আৰু বেছি দেৰি নকৰো বলক আমি যাও তেনেহলে সেই উদ্ভিদ উদ্যানলৈ বলক আপোনালোকক লৈ যাও সো ফ্ৰেন্ডস আমি আহি পালো উদ্ভিদ উদ্যানলৈ আৰু এখন হল গেট ফাৰ্ষ্টত টিকেট কৰিব লাগিব তো বলক আপোনালোকক লৈ যাও উদ্ভিদ উদ্যানৰ ভিতৰলৈ আৰু ফাৰ্ষ্ট আমি টিকেট কাটিব লাগিব আৰু টিকেটৰ প্ৰাইস কিমান সব কথা আমি ভিতৰত গৈ আপোনালোকক কৈ আছো আৰু আপোনালোকে গাড়ী লৈ আহিলে ইয়াতে পাৰ্কিং কৰিব পাৰে উদ্ভিদ উদ্যানৰ বাহিৰত পাৰ্কিংৰ ব্যৱস্থা কৰিছে ইয়াতে গুগল পেৰ ব্যৱস্থা আছে তো গুগল পে কৰি কেনে আপোনালোকে টিকেট কৰিব পাৰে টিকেট কৰিলো ইয়াতে পাৰ হেড 50 रुपीस কে এডাল্টৰ কাৰণে আৰু ইয়াতে লিষ্টখন দেখাই দিয়া তুমি ইয়াতে গোটেই লিষ্টখন লিখা আছে আপোনালোকে চাই লওক ইয়াতে বাচ্চা 10 বছৰৰ তলত হলে 20 টকাকে আৰু 10 বছৰৰ পৰা 75 ইয়াৰ্ছলৈ আপোনাৰ 50 रुपीस কে আৰু 75 ইয়াৰ্ছৰ ওপৰত হলে ফ্ৰী তো বলক আমি ভিতৰত যাও So friends, আমি পাৰ্কৰ ভিতৰত সোমাই আহিলো বিক্ৰমে টিকেট কাটিলে আৰু 50 रुपीस বুলি ক'লে টিকেট সো এতিয়া আমি ভিতৰত আহিছো আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া আৰু মোৰ পিছফালে চাওক এটা ধুনীয়া এটা ষ্ট্ৰাকচাৰ এটা ইয়াতে বনাইছে খুব ধুনীয়া তাতে বেঞ্চ আছে বহাৰ কাৰণে আৰু সাগে তাতে এটা সৰুকে এটা পণ্ড টাইপৰ আছে বলা আমি হেফালে যাওঁ অলপ ইয়াতে খুব ধুনীয়া এটা ষ্ট্ৰাকচাৰ ইয়াতে দেখা পাইছে আপোনালোকে ফ্ৰেন্ডস আহক আপোনালোকক এটা বস্তু দেখাও মোৰ পিছফালে আপুনি দেখা পাই আছে এটা পুখুৰী এই পুখুৰীক কোৱা হয় পদুম ফুলৰ পুখুৰী লোটাস পণ্ড আৰু এই লোটাস পণ্ডটো এই পাৰ্কৰ একদম মানে মেইন এট্ৰাকচন বুলি ক'ব পাৰি আৰু হেফালে চাওক বটেদি এজন মানুহে এই পণ্ড সাফা কৰি আছে সো এনেকে ইয়াতে মেইনটেনেন্সটো খুব ধুনীয়াকে কৰা হয় সদায় আমি নিজে দেখা পাই আছো ইয়াতে একদম সাফ চিকুণ কৰি ৰাখা হৈছে পাৰ্কখন সো ফ্ৰেন্ডস এই বেঞ্চত বহি পেলাই মই এই পাৰ্কৰ ধুনীয়া যি দৃশ্য মই দেখা পাই আছো খুব ভাল লাগি আছে ইয়াতে বহি পেলাই আৰু ফ্ৰেন্ডস ইয়াতে চাওক কি ধুনীয়াকে এই ষ্ট্ৰাকচাৰটো বনাইছে ইমান ধুনীয়া আপোনালোকে ইয়াতে আহি পেলাই ফটো উঠিব পাৰে আৰু ৰীলও বনাব পাৰে আৰু এইখিনি জায়গা অলপ স্পেস ইয়াতে মুকলি এটা ঠাই বনাই থোৱা আছে আৰু হেফালে চাওক গ্যালাৰি নিচিনা বনাইছে তাতে আপোনালোকে বহিব পাৰে আমি লাহে লাহে পাৰ্কৰ ভিতৰলৈ সোমাই গৈ আছো আৰু পাৰ্কৰ ভিতৰত বহুত ধৰণৰ ষ্ট্ৰাকচাৰ বনোৱা আছে এফালে সক মাটিৰ এটা পাহাৰ বনোৱা আছে ফ্ৰেন্ডস আহক আমি চাও ইয়াতে বহুত ধৰণৰ গছ আছে আৰু ইয়াতে সব নামবিলাক ইয়াতে লেখা আছে গছৰ ইয়াতে এটা লিষ্ট দিয়া আছে যেনেকৈ অৰ্কিড এণ্ড বনসাই তাতে সেইফালে আমি গ'লে অৰ্কিড প্লান্টছ দেখা পাম আৰু বনসাইও আছে তাতে ইয়াতে ফাৰ্নছ আছে চেণ্টাৰ প্লান্টছ আছে ৰ'জ গাৰ্ডেন আছে এইফালে
বনসাই প্লান্টছৰ কাৰণে এটা ধুনীয়াকৈ বনাই থৈছে ইয়াতে এইটো সেকশনত আছে বনসাই গছ আপোনালোকে সবে শুনিছে বনসাই মই কিন্তু কেতিয়াও বনসাই দেখা নাই আৰু ইয়াতে আহি বনসাই দেখা পালো ইমান ধুনীয়া ইমান ভাল লাগিছে দেখা পাই এটা চাওক বনসাই কৰি থোৱা আছে নিম গছ তাৰপিছত ইয়াতে তেতেলি আছে আহত গছ আছে সো ইয়াতে পুৰা এইখিনি জায়গাখিনি বনসাই গছৰ কাৰণে এইটো জায়গাত সব পাৰ্ট কৰি মানে ভাগ কৰি সব গছবিলাক ইয়াতে লগাইছে বিভিন্ন ধৰণৰ গছ আছে যেনেকৈ ইয়াতে আছে মানে সুগন্ধি যি গছ আছে গছবোৰ ইয়াত ফাৰ্ণটো আপোনালোকে সবেই জানে ফাৰ্ণৰ কথা আৰু ইয়াতে মানে খুব নতুনকৈ এই পাৰ্কখন বনাইছে সেইকাৰণে সব গছবিলাক আপোনালোকে যিবিলাক দেখা পাই আছে একদমেই নতুন হয় একদম সৰু সৰু আৰু ইয়াতে ফাৰ্ণবিলাক দেখা পাই আছে বিভিন্ন ধৰণৰ ফাৰ্ণ ইয়াতে আছে এই জায়গাখিনি ফাৰ্ণৰ কাৰণে সংৰক্ষিত কৰি ৰখা হৈছে গছবোৰৰ নামবিলাক কিন্তু ধুনীয়াকৈ ইয়াতে মেনশ্যন কৰা আছে এই পাৰ্কত ঠাই কিন্তু ডাষ্টবিন আছে ডাষ্টবিনৰ সুবিধা দিয়া আছে আপোনালোকে যদি আহে পাৰ্কত তেনেহ'লে প্লিজ লেতেৰা নকৰিব আৰু যি জাবৰ লেতেৰা এইবিলাক ডাষ্টবিনতে পেলাব আৰু তেনেহ'লে আমাৰ পাৰ্কবিলাক কিন্তু ধুনীয়া আৰু চাফ চিকুণ হৈ থাকিব এইটো আমাৰে দায়িত্ব হয় পাৰ্কবিলাকক চাফ চিকুণ কৰি থোৱা এইটো এটা পুখুৰী হয় আৰু পুখুৰীৰ ওপৰেদি কি ধুনীয়াকৈ চাওক এটা ব্ৰিজ বনাইছে আৰু এই পুখুৰীটো লোটাছ পণ্ডে হয় ইয়াতে লোটাছ আছে এই চাওক ইয়াতে লোটাছ দেখা পাই আছে আপোনালোকে আৰু এতিয়া ঠাণ্ডাৰ ছিজন সেইকাৰণে লোটাছ ইমান নাই আৰু পাৰ্কখন একদমেই নতুন পাৰ্ক সেইকাৰণে এতিয়াও বহুতখিনি কাম বাকী আছে পাৰ্কৰ চ' আপোনালোকে যদি এই পাৰ্কখনত আহে বহুত নজনা গছ যিবিলাক আমি দেখা নাই বা আমি শুনা নাই এনেকৈ বহুতখিনি গছ কিন্তু গছৰ লগত আপোনালোকৰ পৰিচয় হ'ব আৰু বাচ্চাবিলাকক যদি আপোনালোকে লৈ আহে ইয়াতে বাচ্চাবিলাকৰ কিন্তু বহুত ভাল লাগিব আপোনালোকে এটা ভাল টাইম স্পেণ্ড কৰিব আৰু লগতে এনেকুৱা বিভিন্ন ধৰণৰ নজনা গছ সেই গছৰ লগত আমাৰ বাচ্চাবিলাকৰো কিন্তু পৰিচয় হ'ব তেওঁলোকে জানিব সো ফ্ৰেণ্ডছ ইয়াতে আপোনালোকে দেখা পাই আছে চম্পা ফুলৰ গছ ইয়াতে সদায় চম্পা ফুলৰ গছ আমি সদায় দেখা পাওঁ চম্পা ফুল দেখা পাওঁ চ' এনেকুৱা বহুত গছ যিবিলাক আমি জানো যেনেকৈ ৰ'জ মানে গোলাপ হওক চম্পা ফুল হওক এনেকুৱা বহুত জনা গছ আৰু নজনা আৰু বহুত ৰেয়াৰ কালেকশ্যনো কিন্তু এই উদ্ভিদ উদ্যানত আছে আপোনালোকে যদি ইয়াতে ঘূৰে এনেকুৱা বহুত ধৰণৰ উদ্ভিদৰ লগত আপোনালোকৰ পৰিচয় হ'ব মই এতিয়া একদম বাগিচাৰ মাজত আছো ইয়াতে ধুনীয়াকৈ ৰাস্তা বনাই দিছে ইয়াতে এনেকৈ ৰাস্তা দি আমি ঘূৰি ফুলৰ গছৰ আনন্দ ল'ব পাৰোঁ আৰু তুমি আহা মোৰ লগত মই এটা ধুনীয়া বস্তু তোমাক দেখাওঁ এইফালে যদি আমি আহোঁ তেনেহ'লে ইয়াতে চাওঁ ইয়াতে কিমান ধুনীয়া জবা ফুল বিভিন্ন ধৰণৰ বিভিন্ন কালাৰৰ জবা ফুল আপুনি দেখা পাব ইয়াতে একদম পিংক আছে অৰেঞ্জ আছে আৰু সেইফালে ৰেড কালাৰৰ জবা ফুল বিভিন্ন ধৰণৰ জবা ফুলৰ আনন্দ আপোনালোকে কিন্তু ল'ব পাৰিব আৰু ফ্ৰেণ্ডছ ইয়াতে চাওক ফেমাছ পাইন গছ এই পাইন গছ কিন্তু আমি সদায় শ্বিলং মেঘালয় গ'লে দেখা পাওঁ আৰু এতিয়া আপোনালোকে ফেঞ্চি বজাৰ আমাৰ গুৱাহাটীত কিন্তু ধুনীয়া পাইন গছ দেখা পাব ইয়াতে আহিলে মই আছো এতিয়া একদম বাঁহ গছৰ মাজত চাওক ইয়াতে কি ধুনীয়া বাঁহ গছ আৰু সেইফালে আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ গছ আছে এইটো হ'ল ব্লেক বেম্বু আৰু সেইফালে হ'ল গল্ডেন বেম্বু আৰু ইয়াতে খেজুৰী গছ আছে তাল গছ আছে আৰু বিভিন্ন ধৰণৰ কিন্তু গছ ইয়াতে আমি দেখা পাই আছো আৰু এই পাৰ্কখনত সোমাই পেলাই আমি খুবেই আনন্দিত হৈছোঁ খুবেই ভাল লাগিছে ইমান ধুনীয়া এটা পাৰ্ক ইয়াত আমাৰ গুৱাহাটীত বনোৱা হৈছে কিন্তু মই এই পাৰ্কখনৰ যি কৰ্তৃপক্ষ তেওঁলোকক এটা এপিল কৰিব বিচাৰোঁ যে এই পাৰ্কখনৰ যি গছ গছনি আছে ইমান মানে ইম্পৰ্টেণ্ট গছ গছনি ইয়াতে আছে চব গছ গছনিৰ আগত এনেকুৱা নেম প্লেট দিয়া আছে নামখিনি লিখা আছে খুব ধুনীয়াকৈ খুব ভাল এটা প্ৰচেষ্টা কিন্তু নামবিলাক কিন্তু চব ইংলিছত অথবা সাইন্টিফিক নেমত এনেকৈ দিয়া আছে কিন্তু আমাৰ যি থলুৱা যিটো নামবিলাক যি মানে লোকেল এছামিছ যি নামবিলাক সেইবিলাক কিন্তু ইয়াতে মেনশ্যন কৰা নাই সেইকাৰণে আমাৰ কাৰণে বহুত ক্ষেত্ৰতে বুজিবৰ কাৰণে অলপ প্ৰব্লেম হয় চ' মই ভাবোঁ ইয়াতে ইংলিছ যেনেকৈ দিয়া আছে নেম প্লেট তেনেকৈ অসমীয়াটো এটা নেম প্লেটত লোকেল যি নাম হয় গছবিলাকৰ সেই নামে নেম প্লেটটো লগালে বেছি ভাল হয় ইংলিছত থাকিল আৰু এছামিছত থাকিল তেনেহ'লে আমাৰ যি থলুৱা আমাৰ যি লোকেল গছ আমি তেনেহ'লে ধুনীয়াকৈ চিনি পাম আৰু বাচ্চাবিলাকেও ধুনীয়াকৈ চিনি পাব
আৰু এই পাৰ্কখনৰ একদম মাজমজিয়াত চাওক কি ধুনীয়াকে এটা ষ্ট্ৰাকচাৰ ইয়াতে বনাইছে খুব ভাল লাগিছে আৰু মোৰ সাউণ্ডবিলাক কিন্তু ইকো হৈ আছে ইয়াতে এই জায়গাখিনিৰ পৰা কিন্তু আপোনালোকে ধুনীয়াকে গোটেই পাৰ্কখন দেখা পাব আমিতো পাৰ্কখন ঘূৰি আছো আৰু আপোনালোকক দেখাই আছো পাৰ্কখন চাৰিওফালে ইমান ভাল লাগিছে আৰু আমাৰ পিছফালেতো আপোনালোকে দেখিছে এই চাওক কিমান ডাঙৰ ডাঙৰ বিল্ডিং আছে তো এইটো হ'ল ফেঞ্চি বজাৰ এৰিয়া আৰু মেইন ইণ্টাৰেষ্টিং কথাটো হ'ল যে ইয়াতেতো জেল এখন আছিলে ন মেইন গুৱাহাটীৰ যিখন জেল চেণ্ট্ৰেল জেলখন ইয়াতে আছিলে তো এই জেলখন এতিয়া লখৰালৈ স্থানান্তৰ কৰা হৈছে আৰু ইয়াতে এই পাৰ্কখন বনোৱা হৈছে উদ্ভিদ উদ্যানখন যাতে সকলো মানুহ ইয়াতে আহিব পাৰে আৰু শান্তিমতে বহিব পাৰে ন পাৰ্কখনত তাৰমানে আমি কি জেলৰ ভিতৰত আছো এতিয়া আমি এতিয়া সব জেলৰ ভিতৰত উদ্ভিদবিলাক সব জেলৰ ভিতৰত আমি এতিয়া আছো আৰু এতিয়া চাওক এই আমাৰ মাথাৰ ওপৰেদি এটা ধুনীয়া ষ্ট্ৰাকচাৰ ইয়াতো বনাইছে এটা চাৰিওফালে বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ বনোৱা আছে ধুনীয়াকে মানে পুৰা ডিজাইন কৰি কেনে পাৰ্কখন বনোৱা হৈছে ন একদম একদম খুব ধুনীয়া কে বনোৱা হৈছে পাৰ্কখন আৰু এতিয়া একদম নতুন এই কাৰণে বহুতখিনি গছ গছনি ইয়াতে অলপ পৰিমাণটো কম আছে ইয়াতে লাহে লাহে আৰু যিমান দিন যাব আৰু ধুনীয়া ধুনীয়া গছ ইয়াতে হ'ব আৰু মেইনলি হ'ল ঠাণ্ডা দিনত ইমান গছ নহয় ন হয় ঠাণ্ডা বৰষুণৰ পৰিমাণ কম থাকে তো ড্ৰাই হৈ থাকে তো গছবিলাক ইমান ভাল নহয় আমাৰ স্প্ৰিং সিজন যেটো এপ্ৰিল মাৰ্চ এপ্ৰিলত আমি আহিব লাগিব তেতিয়া চাগে বহুত ফুল ফুলিব আৰু আপোনালোকো আহিব ইয়াতে পাৰ্কত ফুৰিবৰ কাৰণে আৰু আমি এতিয়া আছো পাৰ্কৰ ৰক গাৰ্ডেনত আৰু এই ৰক গাৰ্ডেনত কিন্তু আছে এটা ধুনীয়া ভিউ পইণ্ট সো বলক আমি আপোনালোকক লৈ যাওঁ এই ভিউ পইণ্টৰ একদম ওপৰত আহক মোৰ লগত আহক আমি এইফালে উঠি যাওঁ চিৰি দি সো ইয়াতে এটা পাৰ্কৰ একদম এটা সাইডত এনেকে ধুনীয়াকে এটা ভিউ পইণ্ট বনোৱা হৈছে অলপ ওপৰত পাৰ্কখনৰ ইয়াৰ পৰা কিন্তু আমি ধুনীয়াকে পাৰ্কৰ ভিউটো দেখা পাম আপোনালোকক আমি দেখাবৰ কাৰণে চেষ্টা কৰিম ইয়াতে কিমান ধুনীয়াকে এই পাৰ্কখন বনাইছে আৰু এই ৰক গাৰ্ডেনত এই ভিউ পইণ্টৰ লগত আৰু এটা এট্ৰাকশ্যন আছে আৰু এইটো হ'ল এই ধুনীয়া ফাউণ্টেইন আৰু ঘূৰি ঘূৰি আমি আহি পালো ৰোজ গাৰ্ডেনত ইয়াতে বহুত ধৰণৰ ৰোজ গোলাপ ফুলৰ গছ আছে কিন্তু আনফৰ্চুনেটলি এতিয়া ঠাণ্ডাৰ চিজন সেইকাৰণে ইমান বেছি ফুল ইয়াতে নাই ফুলৰ কাৰণে চাগে আমি আৰু কেইদিনমান পিছত আহিব লাগিব আৰু ইয়াতে আছে হাৰ্বেল প্লান্টছ যেনেকে আমাৰ অতি মৰমৰ তুলসী গছ তো এনেকুৱা আৰু বহুত ধৰণৰ হাৰ্বেল প্লান্টছ কিন্তু এইটো সেকশনত ধুনীয়াকে ৰাখা হৈছে আৰু হাৰ্বেল প্লান্টছ আমি আপোনালোক দেখালো তুলসী গছ আৰু এবিট হাৰ্বেল প্লান্টছ আমি ইয়াতে দেখা পাইছো আপোনালোক দেখাও এলোভেৰা খুব জনপ্ৰিয় হাৰ্বেল প্লান্টছ আমাৰ স্কিনৰ কাৰণে খুব ভাল হয় মই ৰাস্তা পাহৰি গলো মই কেনেকে উল্টাই তুমি থাকা তাতে কি হৈ থাকা ফ্ৰেণ্ডছ আমি এতিয়া আছো এই পাৰ্কৰ এটা মূল আকৰ্ষণ বুলবুলাইয়াত ইয়াতে ধুনীয়াকে এনেকে বনাইছে আপোনালোকে ইয়াতে সোমালে ৰাস্তা বিচাৰি নাপাব কিন্তু তো ফ্ৰেণ্ডছ আমি পাৰ্কখনটো বহুত ঘূৰিলো আৰু পাৰ্কখনত চাওক এতিয়া লাইট জ্বলি গৈছে আমাৰ পিছফালে আপোনালোকে দেখা পাইছে লাইট জ্বলিছে তো আমি ৰাতিৰ ভিউটো আপোনালোকক দেখাম দিনৰ ভিউটো আপোনালোকে দেখা পালে আৰু বিভিন্ন ঠাইত লাইটৰ চিষ্টেম কৰা হৈছে বিৰাট ধুনীয়াকে লাইটবিলাক জ্বলিছে তো আৰু অলপ আন্ধাৰ হলেও তেতিয়া ভাল ধুনীয়া ভিউটো আপোনালোকে দেখা পাব ন একদম তো আমি পাৰ্কৰ আৰু এটা সাইডত গৈ আছো তাতে aquatic plants আছে আমি আপোনালোকক aquatic plants-ৰ যি সেকশন হেতু ফালে লৈ গৈ আছো তাতে আমি aquatic plants বিলাক চাম বলক So friends, আমি আহি পালো ইয়াতে aquatic plants-ৰ যিখিনি সেকশন আছে so ইয়াতে সব aquatic plants আপোনালোকে দেখা পাই আছে এইফালে সৰু এটা পুখুৰী বনাই আছে আৰু aquatic plants মানে আপোনালোকে সবে জানে পানীত হোৱা যিবিলাক উদ্ভিদ হয় so ইয়াতে চাওক কিমান ধৰণৰ aquatic plants আছে আৰু এই পাৰ্কখনত ডাষ্টবিনৰ সুব্যৱস্থা কৰা হৈছে আমি অলৰেডি আপোনালোক দেখাইছো আৰু বাৰিষা দিনত যেন পানী জমা নোহোৱাৰ কাৰণে ইয়াতে ধুনীয়াকে ড্ৰেনেজ সিস্টেম কৰা হৈছে চাওক ইয়াতে এনেকে ফুটা আছে আৰু তলত কিন্তু নলা আছে আৰু এই নলা দি কিন্তু বাৰিষা দিনত যি
বৰষুণলৈ যি পানী জমা হোৱাৰ কিন্তু কোনো সম্ভাৱনা ইয়াতে নাই ধুনীয়াকৈ পানী এই তলেদি গুচি যাব এই পাৰ্কখনত আৰু কিছুমান ফেচিলিটি আছে যেনেকৈ বাচ্চাবিলাকক যদি আপোনালোকে লৈ আহে ইয়াতে ধুনীয়াকৈ বাচ্চাবিলাকে খেলিব পাৰিব বহুতখিনি খেলৰ বস্তু ইয়াতে আছে আৰু যদি আপুনি অলপ শান্তিৰে য়োগা কৰিব বিচাৰে তেনেহ'লে ইয়াতে পাৰ্কত কিন্তু এটা য়োগা কৰ্নাৰ আছে তাতে কিন্তু আপুনি ধুনীয়াকৈ য়োগাও কৰিব পাৰিব ঘূৰি ঘূৰি একদম ভাগৰ লাগি গ'ল চ' এইকাৰণে আমি আহি চিলড্ৰেনছ পাৰ্কত ইয়াতে ধুনীয়াকৈ বহাৰ ব্যৱস্থা আছে চ' আমি ইয়াতে বহি গ'লোঁ আৰু মোৰ লাগিছে ইয়াতে বাচ্চাবিলাকে খেলিব আৰু সেইকাৰণে ইয়াতে বেঞ্চ বনাইছে ইয়াতে পেৰেণ্টছবিলাকে আহি ইয়াতে ধুনীয়াকৈ বহিব পাৰে আৰু সন্ধিয়া নামি আহিছে চ' সেইকাৰণে পাৰ্কত পূৰা একদম লাইটিং ষ্টাৰ্ট হৈ গৈছে লাইটবিলাক একদম উজ্বলি উঠিছে চ' ইয়াতে এতিয়া একদম এটা বেলেগ পৰিৱেশ এটা ধুনীয়া এটা মানে একদম মোহময়ী পৰিৱেশৰ সৃষ্টি হৈছে আৰু ফ্ৰেণ্ডছ এই পাৰ্কখনত এটা ৱাশৰুমৰো ব্যৱস্থা কৰা আছে তো সেইটো ফালৰ পৰাও পাৰ্কখন ভাল মানে সকলো ধৰণৰ ব্যৱস্থা পাৰ্কখনত কৰা আছে তো ফ্ৰেণ্ডছ আৰু এই পাৰ্কখনতো আমি ক'লোৱে টিকেট ব্যৱস্থা আছে টিকেটত আপোনালোকে এডাল্ট হ'লে 50 টকাকৈ লাগিব আৰু 10 বছৰৰ তলৰ বাচ্চা হ'লে 20 টকা লাগিব আৰু 75ৰ ওপৰৰ এডাল্টৰ কাৰণে টিকেট নালাগে চ' আপোনালোকে আহিব এনজয় কৰিব এই পাৰ্কখন আমি আজি আপোনালোকক এই পাৰ্কখন খুব ধুনীয়াকৈ দেখালোঁ আৰু এই পাৰ্কখন মানে বেছিদিন হোৱা নাই যে এই পাৰ্কখন অ'পেন হৈছে চ' বহুতো চাগে আপোনালোকে আহিছে আৰু বহুতো চাগে অহা নাই তথাপিও আমি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ এই পাৰ্কৰ ভিতৰত যি পৰিৱেশখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব তো ফ্ৰেণ্ডছ আজি আমি আপোনালোকক ফেঞ্চি বজাৰৰ পৰা এই উদ্ভিদ উদ্যানখন দেখালোঁ আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাব আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ আৰু কমেণ্টছো কৰিব হয় এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেনে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব তো ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ বাই 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 বাই